চলিছে কি প্ৰস্তুতি যেহেতু আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যি খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'বলগীয়া আছিলে সেই খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈ গ'ল আৰু আমাৰ 28 তাৰিখ ডিচেম্বৰ তেতিয়া আমাৰ পূৰ্ণাংগ ভোটাৰ তালিকা আমাৰ প্ৰকাশ হ'বগৈ আৰু এতিয়া যেহেতু আমি এইখিনি সম্পূৰ্ণ বিষয়খিনি আমি হেণ্ডঅভাৰ কৰিছোঁ আমাৰ যি ৰাজ্যিক আমাৰ নিৰ্বাচনী আয়োগ গতিকে ৰাজ্যিক নিৰ্বাচনী আয়োগে নিশ্চিত ওপৰত আমি যিটো চৰকাৰে যিটো ভাবিছোঁ যে আমাৰ অন্ততঃ নটিফিকেশ্যন হয়তো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নটিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু হোৱাৰ সম্ভাৱনা থাকিলে যেতিয়া তাৰিখটো দিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ 21 দিনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হ'বগৈ কিন্তু আমি ভাবিছোঁ যে দুটা পৰ্যায়ত আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো আলোচনা কৰা হৈছে যেহেতু আমাৰ শংকৰ সংঘৰ অধিৱেশন যেহেতু অনুষ্ঠিত হ'বগৈ আপোনাৰ 6, 7, 8, 9 আৰু তাৰ আগে আগে যেহেতু অসম সাহিত্য সভাৰ অধিৱেশন যেহেতু পাঠশালাত অনুষ্ঠিত হ'ব 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰী গতিকে দুইটা ফেজৰ নিৰ্বাচনত যাতে শংকৰ সংঘৰ অধিৱেশনতো যাতে কোনো ধৰণৰ দিগদাৰী নহয় আৰু অসম সাহিত্য সভাৰ অধিৱেশনত যাতে কোনো দিগদাৰী নহয় তাৰ কাৰণে আমি নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ যে দুটা ফেজত অনুষ্ঠিত হ'ব লাগে যেহেতু ইয়াতে যেহেতু 1, 2, 3, 4 ফেব্ৰুৱাৰী হ'ব গতিকে এইপিনৰ নিৰ্বাচনটো অন্ততঃ পশ্চিম অঞ্চলৰ বা নামনি অসমৰ নিৰ্বাচনটো যদি হয় আগতে বা পিছত যাতে কৰে আৰু ঠিক তেনেকুৱাকৈ 1, 2, 4, 5ৰ ভিতৰত বা 1, 2, 3, 4 ভিতৰত উজনি অসমৰ নিৰ্বাচনটো যদি কৰি লয় তেতিয়াহ'লে শংকৰ সংঘৰ অধিৱেশনতো দিগদাৰ কাৰণ অধিৱেশন যেতিয়া চলে তাতে যিহেতু গাড়ীবোৰ যিহেতু ৰিকুইজিশ্যন কৰা হয় বা যিবোৰ ষ্টাফ আছে ষ্টাফবোৰ যিহেতু থাকে আৰু আমাৰ যিহেতু অসম চৰকাৰে যিহেতু GD বিভাগে যিহেতু তেওঁলোকৰ মানে যিহেতু বিশেষ ছুটি মঞ্জুৰ কৰে গতিকে আমি এই দুটা অধিৱেশনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ পঞ্চায়তক লৈ বৰ্তমান কেনেকুৱা ধৰণৰ চলিছে কি প্ৰস্তুতি যেহেতু আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যি খচৰা ভোটাৰ তালিকা প্ৰকাশ হ'বলগীয়া আছিলে সেই খচৰা ভোটাৰ তালিকা প্ৰকাশ হৈ গ'ল আৰু আমাৰ 28 তাৰিখ ডিচেম্বৰ তেতিয়া আমাৰ পূৰ্ণাংগ ভোটাৰ তালিকা আমাৰ প্ৰকাশ হ'বগৈ আৰু এতিয়া যিহেতু আমি এইখিনি সম্পূৰ্ণ বিষয়খিনি আমি হেণ্ডঅভাৰ কৰিছোঁ আমাৰ যি ৰাজ্যিক আমাৰ নিৰ্বাচনী আয়োগ গতিকে ৰাজ্যিক নিৰ্বাচনী আয়োগে নিশ্চিত ওপৰত আমি যিটো চৰকাৰে যিটো ভাবিছোঁ যে আমাৰ অন্ততঃ নটিফিকেশ্যন হয়তো জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত নটিফিকেশ্যন হোৱাৰ সম্ভাৱনা আছে আৰু হোৱাৰ সম্ভাৱনা থাকিলে যেতিয়া তাৰিখটো দিয়ে তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ 21 দিনৰ ভিতৰত সমগ্ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হ'বগৈ কিন্তু আমি ভাবিছোঁ যে দুটা পৰ্যায়ত আমি নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো আলোচনা কৰা হৈছে যেহেতু আমাৰ শংকৰ সংঘৰ অধিৱেশন যেহেতু অনুষ্ঠিত হ'বগৈ আপোনাৰ 6, 7, 8, 9 আৰু তাৰ আগে আগে যেহেতু অসম সাহিত্য সভাৰ অধিৱেশন যেহেতু পাঠশালাত অনুষ্ঠিত হ'ব 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰী গতিকে দুইটা ফেজৰ নিৰ্বাচনত যাতে শংকৰ সংঘৰ অধিৱেশনতো যাতে কোনো ধৰণৰ দিগদাৰী নহয় আৰু অসম সাহিত্য সভাৰ অধিৱেশনত যাতে কোনো দিগদাৰী নহয় তাৰ কাৰণে আমি নিৰ্বাচনী আয়োগক আমি আহ্বান জনাইছোঁ যে দুটা ফেজত অনুষ্ঠিত হ'ব লাগে যেহেতু ইয়াতে যেহেতু 1, 2, 3, 4 ফেব্ৰুৱাৰী হ'ব গতিকে এইপিনৰ নিৰ্বাচনটো অন্ততঃ পশ্চিম অঞ্চলৰ বা নামনি অসমৰ নিৰ্বাচনটো যদি হয় আগতে বা পিছত যাতে কৰে আৰু ঠিক তেনেকুৱাকৈ 1, 2, 4, 5ৰ ভিতৰত বা 1, 2, 3, 4 ভিতৰত উজনি অসমৰ নিৰ্বাচনটো যদি কৰি লয় তেতিয়াহ'লে শংকৰ সংঘৰ অধিৱেশনতো দিগদাৰ কাৰণ অধিৱেশন যেতিয়া চলে তাতে যিহেতু গাড়ীবোৰ যিহেতু ৰিকুইজিশ্যন কৰা হয় বা যিবোৰ ষ্টাফ আছে ষ্টাফবোৰ যিহেতু থাকে আৰু আমাৰ যিহেতু অসম চৰকাৰে যিহেতু GD বিভাগে যিহেতু তেওঁলোকৰ মানে যিহেতু বিশেষ ছুটি মঞ্জুৰ কৰে গতিকে আমি এই দুটা অধিৱেশনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে আমি নিৰ্বাচন আয়োগক আমি জনাইছোঁ